কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা মুৰ্দাবাদ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা মুৰ্দাবাদ নুৰুল হুদা মুৰ্দাবাদ নুৰুল হুদা নিপাত যাওক নুৰুল হুদা নিপাত যাওক বিজেপি জিন্দাবাদ রোলেন কিলিং জিন্দাবাদ এসটি মোর্চা লংসিং তকবিদাংরিয়া জিন্দাবাদ বিজেপি জিন্দাবাদ ডক্টর নুরুল মুমিন জিন্দাবাদ ডক্টর নুরুল মুমিন জিন্দাবাদ নুরুল হুদা মুর্দাবাদ নুরুল হুদা মুর্দাবাদ কংগ্রেস মুর্দাবাদ কংগ্রেস মুর্দাবাদ নুরুল হুদা অ্যারেস্ট করক নুরুল হুদা অ্যারেস্ট করক নুরুল হুদা অ্যারেস্ট করক বরখাস্ত করক এমএলএ নুরুল হুদা বরখাস্ত করক এমএলএ নুরুল হুদা বরখাস্ত করক ডক্টর নুরুল মুমিন জিন্দাবাদ ডক্টর নুরুল মুমিন জিন্দাবাদ কংগ্রেস এমএলএ নুরুল হুদা অ্যারেস্ট করক কংগ্রেস এমএলএ নুরুল হুদা অ্যারেস্ট করক অ্যারেস্ট করক অ্যারেস্ট করক কংগ্রেস মুর্দাবাদ কংগ্রেস মুর্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ নুরুল হুদা ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং আমাৰ জিলা কাৰ্যালয়ৰ সন্মুখতে আমি এই প্ৰতিবাদটো আমি ৰাখিছোঁ কেৱল ইয়াত বুলি নহয় গোটেই অসম যিমানটো জিলা আছে আজি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদ মেইন কাৰণ হৈছে যোৱাকালি বিধানসভা আমাৰ অসম বিধানসভা তথা বোকাজান বিধায়ক ডেপুটি স্পিকাৰ ডক্টৰ নুৰুল মুমিনক যোৱাকালি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ে যোৱাকালি ফিজিকেল তেখেতে এছল্ট কৰিছে মেন হেণ্ডলিং কৰিছে আৰু এই সময়ত তেখেতে হাতত ইনজুৰ্ড হ'ল পিছত ইনজেকশ্যন টিটানাছ ইনজেকশ্যন ল'বলগীয়া হৈ গৈছে মেডিচিন ল'বলগীয়া হৈ গৈছে সেই ঘটনা লৈ পেলাই আজি প্ৰতিবাদ ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং আমাৰ এছটি মৰ্চা জিলাসকলে আজি লিড লৈছে তো এই ঘটনা লৈ পেলাই আমি নিন্দা কৰিছোঁ এই ঘটনা হ'ব নালাগিছিলে কাৰণ এই ঘটনাটো কেৱল ঘটনা বুলি নহয় এইটো ডেমক্ৰেচি অপমান কৰিছে ডেমক্ৰেচি হত্যা কৰিব বিচাৰিছে তেখেতসকলে কংগ্ৰেছৰ বিধায়কসকলে তো আমি ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলঙৰ পৰা এই ঘটনাটো আমি নিন্দা কৰিছোঁ কণ্ডেম কৰিছোঁ আৰু ভৱিষ্যতটো তেনেকুৱা ঘটনা যদি বিধানসভা মৰ্যাদাতে বা বিধানসভা তাতে যদি তেনেকুৱা যদি ঘটনা হয় বাকী ঠাই ক'ত স্বীকৃতি কমন পিপলবিলাকৰ ওপৰত সমগ্ৰ অসম ভিত্তিত যোৱাকালি যিটো অভাৱনীয় ঘটনা ঘটিছিল অসম বিধানসভাত যে অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুৰুল মুমিন যিজন আমি কাৰ্বি আংলঙৰে অতিকৈ মৰমৰ বোকাজান বিধানসভা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত প্ৰতিনিধি তাৰোপৰি তেখেত হৈছে যে অসম বিধানসভা উপাধ্যক্ষ গতিকে তেখেত নট অনলি তেখেত ডেপুটি স্পিকাৰ তেওঁ অসমৰ ভিতৰত অন্যতম জনজাতিসকলৰ ভিতৰত গাৰো জনজাতি সম্প্ৰদায়ৰ এজন শক্তিশালী নেতা গতিকে আমি ভাবোঁ যে কেৱল বিজেপিকেই তেওঁলোকে এই অভাৱনীয় ঘটনা ঘটাই বিজেপিক বা নুৰুল মুমিনক অপদস্থ কৰাই নহয় তেওঁ সমগ্ৰ জনজাতিকো তেওঁলোকে বা কংগ্ৰেছী যিটো বিধায়ক নুৰুল হুদা তেওঁ এইটোৱে দেখুৱাব বিচাৰে যে জনজাতিসকল এতিয়াও যে অন্য ক্ষেত্ৰত বা সকলো ক্ষেত্ৰতে পিছপৰা এইটো প্ৰচেষ্টা নিয়াবলৈ চেষ্টা কৰিছে গতিকে আমি এইটোৱে দাবী কৰিছোঁ আজি এই আমাৰ যি অন্নখন এই অন্নখনৰ জৰিয়তে ধাৰণাৰ জৰিয়তে আমি সমগ্ৰ অসমত দাবী এইটোৱে প্ৰশাসনক জনাইছোঁ অতি সোনকালে তেওঁক বৰখাস্ত কৰিবলৈ এৰেষ্ট কৰিব লাগে আৰু তেওঁ যিটো দল তেওঁৰ দলৰ যি মুৰব্বী সন্মানীয় তেওঁ ভূপেন বৰা যি
কংগ্ৰেছৰো অসম প্ৰদেশৰ সভাপতি তেওঁ ক্ষমা খুজিব লাগে। তাৰোপৰি বিধায়ক নুৰুল হুদাক অসম ৰাইজৰ সন্মুখত তেওঁ স্বীকাৰ কৰিব লাগে যে তেওঁ যিটো অপদস্থ কৰিছে, তেওঁ অসন্মান যিটো কৰিছে, লাঘৱ কৰিছে, তেওঁ সন্মান ক্ষমা খুজিব লাগিব বুলি আমি দাবী কৰিছোঁ। অতি শীঘ্ৰে তেওঁ MLA আসনৰ পৰা বৰখাস্ত কৰিব বুলি আমি জনজাতি মানে ST মৰ্চাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। গতিকে সামগ্ৰিকভাৱে আমি আমাৰ অন্বেষণ আমি এই কৰাৰ পিছত আমি ডেপুটি কমিশ্যনাৰৰ জৰিয়তে আমি মেমৰেণ্ডাম এটা দিম, সাবমিট অলপ পিছত কৰিব যাম আমি। গতিকে অতি শীঘ্ৰে বৰখাস্ত কৰিব বুলি আমি বিধানসভা অধ্যক্ষক আমি দাবী জনাইছোঁ। প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰাৰ কাৰণটো হৈছে যোৱাকালি বিধানসভা চলি থকা অৱস্থাতে আমাৰ বিধানসভা উপাধ্যক্ষ ডক্টৰ নুমল মুমিনক কংগ্ৰেছৰ MLA নুৰুল হুদাই তাক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। এইটো এটা শ্বকিং ইনচিডেণ্ট। কাৰণ কাৰণ অসমৰ বিধানসভা, যিটো বিধানসভা আমি পবিত্ৰ বিধানসভা বুলি কয়, পবিত্ৰ সদন বুলি কয়, এই পবিত্ৰ সদনেদি অসমৰ ভৱিষ্যত জনসাধাৰণৰ দিশ আমি নিৰ্ণয় কৰে। উন্নয়নমূলক পৰা আৰম্ভ কৰি ভৱিষ্যতে আমাৰ অসমত কেনেকুৱা কাম কৰিব লাগে, জনসাধাৰণ কেনেকুৱা ডেভেলপমেণ্ট কৰিব লাগে, এমপ্লয়মেণ্ট পৰা আৰম্ভ কৰি গোটেই চব এই পবিত্ৰ সদনতে আলোচনা কৰে। কিন্তু এই চলি থকা অৱস্থাতে এই কংগ্ৰেছৰ MLA যিটো ভণ্ডামি কৰি গুণ্ডামি কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰাটো আমি গভীৰভাৱে দুখ কৰিছোঁ আৰু এই কংগ্ৰেছৰ MLA আমি কণ্ডেম কৰিছোঁ, ষ্ট্ৰংলি আমি কণ্ডেম কৰিছোঁ। তেখেতক অনতি পলমে জলদি এৰেষ্ট কৰিব লাগিব আৰু MLA পদৰ পৰা তেখেতক মানে তাইক বৰখাস্ত কৰিব লাগিব, সেইটো আমি ডিমাণ্ড কৰিছোঁ। আজি আমি ডেপুটি কমিশ্যনাৰ থ্ৰুদি আমি বিধানসভাৰ অধ্যক্ষলৈ আমি প্ৰেৰণ কৰিম। কাৰণ এনেকুৱা ইনচিডেণ্ট ভৱিষ্যত যাতে নহয় আৰু এনেকুৱা ভণ্ডামি, এনেকুৱা গুণ্ডামি, এনেকুৱা স্থিতি যিটো নথকাৰ মানুহক ভৱিষ্যত যাতে MLA যিটো হ'ব নোৱাৰে, এইটো গোটেই অসমকো আমি ৰাইজকো আমি অনুৰোধ কৰিছোঁ। কাৰণ এই কংগ্ৰেছৰ সময়তে আমি অসমত ডেভেলপমেণ্ট পৰিৱৰ্তে এই কংগ্ৰেছৰ চলি থকা এই অসমতে উগ্ৰপন্থী উপস্থিত হৈছে, উগ্ৰপন্থী সৃষ্টি হৈছে। আলফা হওক, যি উগ্ৰবাদী হওক, কংগ্ৰেছৰ শাসনত কালতেই এই উগ্ৰবাদী সংগঠনবিলাক সৃষ্টি হৈছে। সেইকাৰণে আমি বিধানসভা উপাধ্যক্ষ যদি বিধানসভা চলি থকা অৱস্থাত যদি